কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীত 12 ৰাতি 13টা দিন। প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰৰ শ্লোগানেৰে প্লাষ্টিকৰ বটলেৰে নৌকা সাজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজনিৰ পৰা নামনিলৈ দুঃসাহসী যাত্ৰা ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈ সহ 4 যুৱকৰ। ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এই দুঃসাহসী যাত্ৰা আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ 4জনীয়া যুৱকৰ দলে। বাৰিষা উফন্দি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপৰ পৰা সুদূৰ গুৱাহাটীলৈকে 13 দিনীয়া এই দুঃসাহসী যাত্ৰা, যি যাত্ৰা কোনো নাও বা জাহাজ বা বাঁহ বা কলৰ ভোৰেৰে নহয়। ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌৰ মাজত বাৰিষা বাঢ়নি পানী, ৰ'দ বৰষুণ বতাহ ধুমুহাৰ মাজেৰে এই শিহৰণকাৰী যাত্ৰা কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত। পেলনীয়া পানীৰ বটলেৰে ডিব্ৰুগড়ত ধীৰাজ বিকাশ গগৈয়ে বিশেষভাৱে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ নাও। সেই পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱৰ জৰিয়তে উজনিৰ পৰা নামনিলৈ এই যাত্ৰা। প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ যিটো মোৰ প্ৰয়াস, সেইটো মই আগলৈও কৰি যাবলৈ মোক এটা সাহস দিয়ে, সেই কামনা কৰিছোঁ। আৰু ব্ৰহ্মপুত্ৰখন মোৰ কাৰণে ঘৰ, যিহেতু মই 19 চনৰ পৰা ৰিভাৰ টুৰিজিমৰ লগত জড়িত। আমাৰ ইয়াত 12 ৰাতি লাগিব। আমি 13 দিনত ৰাতিপুৱা আমি প্ৰায় 1টামান বজাত আমি গুৱাহাটী পাম। প্ৰায় আমি ট্ৰাই কৰিছোঁ যে 10টা বজাত সোমাবলৈ, কিন্তু 1টা বজা 10, 11টা এনেকৈ বতৰে ক'ব। তাতো আমাৰ ইয়াৰ পৰা দিনত আমি চফা কৰি গৈ থাকিম। ৰাতি আমি য'তেই পাওঁ তাতে হোল্ড কৰিম, চফা কৰি ৰাতি হোল্ড কৰিম। আকৌ নেক্সট দিনা আৰ্লি মৰ্ণিং আকৌ ওলাই আমি চফা কৰি আকৌ নেক্সট দিনা আকৌ আমি হোল্ড কৰিম। ৰাতি আমি হোল্ড কৰি যাম। প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ আৰু নদী পৰ্যটনক থিম হিচাপে লৈ ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটীলৈ এই যাত্ৰা কৰিছে ধীৰাজ বিকাশ গগৈয়ে। ব্ৰহ্মপুত্ৰৰ বুকুত উটি অহা মুঠ 3000টা পানীৰ বটলেৰে 30 ফুট দৈৰ্ঘ্য আৰু 8 ফুট বহল নাওখনতে প্ৰতিদিনে যাত্ৰা কৰাৰ লগতে নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ চাপৰিত নৈশ যাপন কৰিব ধীৰাজ বিকাশ গগৈ সহ 4 যুৱকে। ইয়াৰ পূৰ্বে ধীৰাজ বিকাশ গগৈয়ে আন 3জন যুৱকৰ সৈতে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাৱেৰে 2021 চনত যাত্ৰা কৰিছিল। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰাকালৰ সময়ত বিভিন্ন স্থানত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা আনিছিল। পুনৰ একেই উদ্দেশ্য আৰু লক্ষ্য লৈ ধীৰাজ বিকাশ গগৈয়ে আজি আৰম্ভ কৰিছে এই যাত্ৰা। ধীৰাজ বিকাশ গগৈৰ এই যাত্ৰাৰ আজি শুভাৰম্ভ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। সাধাৰণতে আমি যাত্ৰা বুলি কোৱাৰ লগে লগে বিভিন্ন আমি কাঠেৰে নিৰ্মিত নাও বা অন্যান্য এটা ৰিভাৰ ক্ৰুজৰ যিটো ব্যৱস্থা এনেকৈ কৰা হয়, কিন্তু এইখন দেখিছোঁ আমি এখন প্লাষ্টিকৰে এটা নতুন চিন্তাৰে, নতুন উদ্যমেৰে, নতুন এটা আগত ৰাখি আমাৰ ধীৰাজ বিকাশ গগৈৰ নেতৃত্বত এই 4জনীয়া যুৱকৰ দলে এই যাত্ৰা আৰম্ভ কৰিছে। এক মহান উদ্দেশ্য আগত ৰাখি আমি শুভেচ্ছা জনাবৰ বাবে আহিছোঁ। ধীৰাজ বিকাশজীৰ 13 দিনীয়া ৰোমাঞ্চকৰী যাত্ৰা, এই যাত্ৰাটো দেখাই মহান উদ্দেশ্য জাগা দেখিছে প্লাষ্টিক মুক্ত মহাবাহু ব্ৰহ্মপুত্ৰ, আমাৰ আয়ুস ৰখা মহাবাহু ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয়। বাৰিষা উফন্দি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নদী পৰ্যটনৰ লগতে প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰৰ বাণী লৈ কৰা এই যাত্ৰাক বিভিন্ন শুভাকাংক্ষী আৰু প্ৰকৃতিপ্ৰেমীয়ে শুভকামনা জ্ঞাপন কৰে।